মই ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত উপস্থিত আছো বৰ্তমানে। আজি পুৱাৰ ভাগত, আজি দেওবাৰৰ পুৱা, আজি কালি আচলতে দিনৰ ভাগৰ পৰা এটা বাঘৰ এটা যি নাহৰ ফুটুকি বুলি ক'ব লাগিব। অসমীয়াত প্ৰতিশব্দ নাই, সেইবাবে বাঘ বুলিয়ে ক'ব লগা হয়। আৰু আমি যি নাহৰ ফুটুকি যিটো বাঘ আচলতে, সেই বাঘটো এই গৃহটো, এইটো এটা পৰিত্যক্ত গৃহ। দীৰ্ঘদিন ধৰি ইয়াত এনেকৈ অশিষ্টৰ দৰে পৰি আছে আচলতে ক'ব লাগিব। এই গৃহটোৰ ভিতৰতে লুকাই থকাৰ সন্দেহ কৰিছিলে একাংশ লোকে। ইয়াৰ এই আলিটো এইটো জীৱন ফুকনৰ শেষৰ ফালৰ আলি, নগৰৰ শেষৰ ফালৰ আলি। তাৰ পৰৱৰ্তী আৰু এটা আলি আছে, সেই আলিটোত এখন হোটেল আছে, ডিব্ৰুগড় এড্ৰেছ বুলি। আৰু তাৰ পৰাই আচলতে তেনেধৰণে নাহৰ ফুটুকিটো ওলাই অহা দেখা গৈছিলে। তাৰ পাছতে আতংকই বিৰাজ কৰিছিলে, আৰু সেই আতংক এতিয়াও মাৰ যোৱা নাই। আজি এটা 24 ঘণ্টা উকলি গ'ল, এতিয়াও কিন্তু কোনো ধৰণৰ যি সতৰ্কতামূলক ব্যৱস্থা ল'ব লগা আচলতে প্ৰয়োজন আছিলে, সেই প্ৰয়োজন ইয়াত অনুভৱ ৰাইজে কৰিছে, কিন্তু বিভাগে আচলতে কৰা নাই বুলি ক'ব লাগিব। এইখিনি সময়ত সেই পৰিৱেশে বিৰাজ কৰিছে। প্ৰত্যেকটো ঘৰৰ লোকসকলে নিজৰ দুৱাৰ খিৰিকী মাৰি আনকালে পুৱাৰ ভাগত ইয়াত খিৰিকীত ওলাই থাকে বা বাহিৰত মানুহ ওলাই থাকে। আজি কিন্তু সেই পৰিৱেশ দেখা যোৱা নাই। প্ৰত্যেক ঘৰৰ গৃহৰ দুৱাৰ খিৰিকী বন্ধ, আবদ্ধ হৈ আছে বুলিয়ে ক'ব লাগিব লোকসকল। আৰু এইদৰে আচলতে ইয়াত আতংক এতিয়া বিৰাজ কৰিছে। এটা নাহৰ ফুটুকি আচলতে ইয়াত বিচৰণ কৰি আছিলে, আৰু বিচৰণ কৰাৰ পাছত কালি সন্ধিয়ালৈকে, কালি নিশা হৈ যোৱালৈকে, আন্ধাৰ হোৱালৈকে বন বিভাগে বহু চেষ্টা কৰিছিলে। এটা শৌচাগাৰত, এই গৃহটোৰে পৰিত্যক্ত গৃহটোৰ শৌচাগাৰত দেখা গৈছিলে বাঘটো, একেবাৰে সেই গ্লাছ লোকেশ্যনটো। তাৰপিছত কিন্তু বাঘটো আন এটা গৃহলৈ গুচি গ'ল, আন এটা কেম্পাছলৈ জঁপিয়াই গুচি গ'ল। তাৰ পাছতে আৰু কোনো ধৰণৰ সন্ধান নাই। ধাৰণা কৰা হৈছে, লোকসকলে সন্দেহ কৰিছে যে বাঘটো ইয়াতেই ক'ৰবাত, বা নাহৰ ফুটুকি ইয়াতেই ক'ৰবাত বিচৰণ কৰি আছে, ক'ৰবাত আশ্ৰয় লৈ আছে। যিহেতু বনাঞ্চলৰ ঠিক বনাঞ্চল বুলি নকওঁ, ঠিক এখন চাহ বাগিচা আছে ইয়াৰ গাতে লাগি আছে। চাহ বাগিচাৰ কাষৰ এইটো অঞ্চল, আৰু চাহ বাগিচা কিছু পৰিমাণে আচলতে নতুনকৈ গৃহ ইত্যাদি নিৰ্মাণ কৰা হৈছে, ইয়াত অট্টালিকা ইত্যাদি নিৰ্মাণ কৰা হৈছে। তাৰ বাবে হয়তো জনা অঞ্চললৈ খাদ্যৰ সন্ধানত বা এনেধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈ ওলাই আহিব লগা হৈছে। এইটো স্বাভাৱিক কথা। বৰ্তমান সময়ত ৰাজ্যত খুব অতিকৈ এইসমূহ দৃশ্য দেখা যায়। এজন লোক আছে, স্থানীয় লোক, আমি প্ৰথমতে কথা পাতিম। তেওঁক ৰাখি থৈছোঁ আচলতে। তেওঁ এইসকল লোকে বৰ গাড়ী লৈ অহাৰ বাবে আচলতে তেওঁ সুবিধা হ'ল। অন্য লোকে আচলতে ওলাই অহাই নাই, ঘৰৰ পৰা বাহিৰলৈ ওলাবলৈ সাহ কৰা নাই। এইজন লোক আছে, আমি কথা পাতিম। কি ক'ব, এনেধৰণে মুক্তকৈ এটা বন্যজীৱ বিচৰণ কৰি আছে, আৰু এনেধৰণৰ পৰিস্থিতি থাকিলে হিংস্ৰ হোৱাৰ সম্ভাৱনা থাকে তেনেসমূহ জীৱ, কি ক'ব? হয়, যোৱাকালি আমি 12 মান বজাত আমি জানিব পাৰিলোঁ যে ডিব্ৰুগড় এড্ৰেছ নামৰ যিখন হোটেল ইয়াত আছে আমাৰ জীৱন ফুকন নগৰস্থিত, তাত আহি বাঘটোৱে বিচৰণ কৰিছে বুলি আমি খবৰ পালোঁ। তাৰপিছত আহি এই পৰিত্যক্ত ঘৰটোত আহি সোমালে, আৰু ইয়াতে প্ৰায় ৰাতি 9টা মান বজালৈকে ইয়াতে আছিলে। তাৰপিছত বন বিভাগৰ লোক কিছু আহিল, তেওঁলোকে আহি মেলি ইয়াত বাঘটো ধৰিবলৈ চেষ্টা কৰিছিল। কিন্তু আমি জানিব পাৰিলোঁ যে যিজন বিশেষজ্ঞ চিকিৎসক ট্ৰেংকুলাইজাৰ কৰিবৰ কাৰণে যি তিনিচুকীয়াৰ পৰা আহিবলগীয়া আছিল, তেখেত বোধহয় আহি নাপালে, আৰু ট্ৰেংকুলাইজাৰ কৰিব নোৱাৰাৰ ফলত বাঘটো ইয়াৰ পৰা পলায়ন কৰি আকৌ বেলেগ এটা দিশলৈ তেওঁ গতি কৰিলে। পিছত আমি জানিব পাৰিলোঁ যে বাঘটো এই অঞ্চলতে হয়তো ক'ৰবাত সোমাই আছে, কিন্তু বন বিভাগে ধৰিব নোৱাৰাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আৰু এটা ট্ৰেংকুলাইজাৰ বিশেষজ্ঞ চিকিৎসক যিজনে আহি ইয়াত ট্ৰেংকুলাইজাৰ কৰিব লাগিছে, তেওঁলোকে কৈ আছিল যে আমাৰ তিনিচুকীয়াৰ পৰা আহি পাবহি, কিন্তু পিছত হয়তো আহি নাপালে, বাঘটো ইয়াৰ পৰা পলায়ন কৰিলে। গতিকে আমি গোটেই ৰাতি ইয়াত আমি স্থানীয় বাসিন্দাসকলে ভয় সংঘাত কটাবলগীয়া হ'ল। আৰু এইটো এটা অত্যন্ত আতংকময় পৰিৱেশ, কাৰণ কেতিয়া বাঘে আক্ৰমণ কৰে আমি ক'ব নোৱাৰোঁ। আৰু আমি দেখা পাইছোঁ যে ওচৰৰ যি বাগিচা অঞ্চল, এই বাগিচা অঞ্চলৰ গছ গছনি কিছু পৰিমাণে ধ্বংস কৰা হৈছে বা কাটি পেলোৱা হৈছে। আৰু সেইকাৰণে আমি ভাবোঁ যে এনেকুৱা ঘন বসতিপূৰ্ণ এলেকালৈ বাঘ ওলাই আহিবলৈ বিচাৰি খাদ্যৰ সন্ধানত। গতিকে এনেকুৱা ধৰণৰ যাতে নহয়, মই চৰকাৰক অনুৰোধ কৰিম যাতে বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ে ব্যৱস্থা গ্ৰহণ কৰে। এতিয়া ক'ত আছে বুলি ধাৰণা কৰা হৈছে? ক'ৰবাত গোটেই ৰাতিটো 12টা বজাৰ পাছত বা 1টা বজাৰ পাছত, নিশা সদায় কাল নিশা বুলি কোৱা হয়, আন্ধাৰ সদায় কাল বুলিয়ে কোৱা হয়, তেনে ক্ষেত্ৰত কি ধাৰণা কৰিছে? আমি ভাবিছোঁ যিহেতু ইয়াৰ পৰা এনেকৈ ওলাই গ'ল, আৰু ওচৰতে আৰু এটা পৰিত্যক্ত ঘৰ আছে, তাতো এনেকুৱা অলপ ঘন জংঘল আছে। গতিকে আমি হয়তো তাত সোমাই থাকিব পাৰে, বা নহ'লে খুব বেছি আমাৰ বাগান এলেকা এৰিয়াৰ ভিতৰতে এই ওচৰত যিখন বাগান আছে, এই বাগানৰ ভিতৰত আশে পাশে ক'ৰবাত আছে বুলি আমি আতংকই বিৰাজ কৰিছে। ৰাতি বিনিদ্ৰ ৰজনী কটাব লগা হৈছে। একদম আমাৰ সকলো স্থানীয় বাসিন্দা উজাগৰে আছে, আৰু সকলোৱে ইজনে সিজনক ফোন কৰি খা খবৰ কৰি আছোঁ, কাৰণ কোন সময়ত আহি আমাৰ ঘৰত সোমাইহি আমি সেই বিষয়ে যথেষ্ট চিন্তিত হৈ আছিলোঁ। আপোনাৰ ঘৰৰ সন্মুখতে, আপোনাৰ কাষতে, আপোনাৰ চোতালখনতে, আপোনাৰ পিছফালৰ পদূলিটোতে যদি এটা বন্যজীৱ, হিংস্ৰ বন্যজীৱ, যিহেতু বিশেষকৈ বাঘ বুলিয়ে কৈছোঁ, আৰু এনেধৰণৰ হিংস্ৰ জীৱ এটাই বনা অঞ্চলৰ পৰা ওলাই আহি যদি জনা অঞ্চলত থাকে, আপুনি ৰাতি টোপনিটো কেনেকৈ আৰামত যাব, বা কেনেধৰণে নিৰাময় আচলতে এটা পৰিৱেশৰ আপুনি সূচনা হৈছে বুলি ধাৰণা কৰিব? তেনেধৰণৰ কেতিয়াও সম্ভৱ নহয়। সেইবাবে মই পুনৰ এবাৰ দেখাম, প্ৰত্যেকটো ঘৰৰ গৃহৰ
দুৱাৰ বন্ধ বন বিভাগে লাষ্টত শেহতীয়া বা সংশ্লিষ্ট কৰ্তৃপক্ষই এটাই ব্যৱস্থা কৰিলে যে আপোনালোকে ইয়াত এটা বন্যজীৱ ঘূৰি ফুৰিছে আপোনালোকে সাৱধানে থাকক আপোনালোকে সতৰ্কতাৰে থাকক বুলি এই এক প্ৰকাৰ ক'ব লাগিব এনেধৰণৰ বাণী প্ৰচাৰ কৰিয়ে তেওঁলোক আঁতৰি গ'ল আজি পুৱাৰ ভাগত এতিয়া প্ৰায় 9:30 বাজিছে এতিয়া কিন্তু মই যদি পৰিৱেশ দেখাওঁ ইয়াত সুসূত্ৰ নাই বন বিভাগ বা স্থানীয় জিলা প্ৰশাসনৰ কোনো লোকৰ এনে পৰিস্থিতিৰ মাজতে লোকসকলে আচলতে আতংকৰ মাজত এই ঠাইত আচলতে তেওঁলোকে অৱস্থান বাঘৰ লগত বা বন্যজীৱৰ লগত সহ অৱস্থান কৰিব লগা হৈছে আৰু আমি যদি কওঁ আধুনিকতাৰ ফালে আগবাঢ়িছে বিভিন্ন কথাও হৈছে যে ডিব্ৰুগড় মহানগৰ হ'ব ইত্যাদি প্ৰসংগ আহে মহানগৰৰ মাজমজিয়াৰ এটা ঠাই এই ঠাইত বন্যজীৱ এনেধৰণে আচলতে বিচৰণ কৰি আছে আৰু তাৰ ক্ষেত্ৰত নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষকৈ লোকসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত আৰু এজন লোকে কৈ গৈছে যে ট্ৰাংকুলাইজ কৰিবৰ কাৰণে অচেতন কৰাৰ যে ব্যৱস্থা বা নিয়ন্ত্ৰণলৈ অনাৰ যি ব্যৱস্থা সেই ব্যৱস্থা কিন্তু সুচাৰুৰূপে কৰিব পৰা নগ'ল তাৰমানে এটা বিভাগ সন্ধিয়াৰ পৰা আবেলিৰ পৰা তেওঁলোক লাগি আছিলে আবেলিৰ পৰা ৰাতি 9 বাজিলে কিন্তু কোনো ধৰণৰ ব্যৱস্থা তেওঁলোকে কৰিব নোৱাৰিলে অৱশেষত তেওঁলোকে নিজেই হাৰ মানি আচলতে আঁতৰি গুচি গ'ল বা জীৱটোৰ লগত আচলতে যি নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিব লাগিছিলে সেই কৰিব পৰা নগ'ল সেই কিমান দুৰ্ভাগ্যজনক তাৰে প্ৰমাণ পৰিণতিত এইসকল লোকে সন্ত্ৰাসত ভুগিব লগা হৈছে বিনিদ্ৰ ৰজনী কটাব লগা হৈছে এই পৰিস্থিতি মই বৰ্তমান নিউজ 18ৰ দৰ্শকসকলক দেখুৱালো মই আকৌ এবাৰ ক'ম যে প্ৰত্যেকটো ঘৰৰ দুৱাৰ বন্ধ কোনো লোক নাই কোনো বন বিভাগৰ লোক নাই যিসমূহ আচলতে বাঘটো বা নাহৰ ফুটুকিটো নিয়ন্ত্ৰণ কৰিবলৈ যিসমূহ সামগ্ৰী আচলতে বন বিভাগে লগত আনিছিলে সেয়াও কিন্তু পৰ্যাপ্ত নাছিল আৰু কেইজনমান বন বিভাগৰ লোকে ইয়াত ঘূৰা পকা কৰিলে ওপৰত উঠিলে চালে তাৰপিছত তেওঁলোক গুচি গ'ল ট্ৰেংকুলাইজৰ ব্যৱস্থা কৰিছিলে যিহেতু বন্যজীৱ সি হিংস্ৰ হৈ আছে সেইবাবে আচলতে গুচি যাবই তেনেধৰণৰ এটা কথাও আছে কিন্তু আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ